ৰঙাপাৰা চহৰৰ ১ নং ৱাৰ্ডৰ খেৰণী বস্তিৰ নিবাসী অমৃতা চেত্ৰীয়ে ৰাষ্ট্ৰপতি ভৱনৰ পৰা লাভ কৰা বিশেষ আমন্ত্ৰণে সমগ্ৰ ৰঙাপাৰাত আনন্দৰ ঢৌ তুলিছে। অহা ২৬ জানুৱাৰীত দিল্লীত অনুষ্ঠিত হ'বলগীয়া দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ মূল অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অমৃতা চেত্ৰীক ৰাষ্ট্ৰপতি ভৱনৰ পৰা আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনোৱা হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰেৰণ কৰা আমন্ত্ৰণ পত্ৰখন তেজপুৰ সংমণ্ডলৰ ডাক পৰিদৰ্শক উৎপল কুমাৰ তালুকদাৰ, তেজপুৰ জিলা ডাকঘৰৰ ডাকোৱাল জাহিদুল ইছলাম, ৰঙাপাৰা উপ ডাকঘৰৰ ডাকপাল হেমন্ত শৰ্মা আৰু ডাকোৱাল ৰফিক খানে অমৃতা চেত্ৰীৰ বাসগৃহত উপস্থিত হৈ আনুষ্ঠানিকভাৱে তেওঁৰ হাতত অৰ্পণ কৰে। ৰঙাপাৰা ১ নং ৱাৰ্ডৰ সদস্য স্বপন ধৰ, বিজেপিৰ সক্ৰিয় কৰ্মী অনিৰ্বাণ ভট্টাচাৰ্যসহ স্থানীয় ৰাইজ একোখন ফুলাম গামোচাৰে অমৃতা চেত্ৰীক উষ্ম আদৰণি জনায়। উল্লেখযোগ্য যে ৰঙাপাৰাৰ অমৃতা চেত্ৰীক ২০২২-২৩ বৰ্ষত ৰঙাপাৰা পৌৰসভাৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰৰ অধীনত এটা চৰকাৰী গৃহ লাভ কৰিছিল। দৰিদ্ৰ পৰিয়ালৰ অমৃতাই চৰকাৰৰ পৰা লাভ কৰা ধনৰাশি অপব্যৱহাৰ নকৰি নিজৰ সীমিত সঞ্চয় সংযোজন কৰি চৰকাৰী গৃহটো সুন্দৰকৈ নিৰ্মাণ কৰে। তেওঁৰ এই দায়িত্বশীলতা, পৰিশ্ৰম আৰু সৎব্যৱহাৰক স্বীকৃতি জনাই ৰাষ্ট্ৰপতি ভৱনে তেওঁক বিশেষভাৱে গণৰাজ্য দিৱসৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনায়। মই অমৃতা চেত্ৰী, মই শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ৰঙাপাৰা খেৰণী বস্তি ১ নম্বৰ ৱাৰ্ডৰ পৰা কৈ আছোঁ। মই মুখ্যমন্ত্ৰী আৱাস যোজনা ঘৰটো পোৱাৰ বাবে মোক নিমন্ত্ৰণ পত্ৰ এখন আহিছে দিল্লীৰ পৰা। ২৬ তাৰিখে মোক ৰাষ্ট্ৰপতি ভৱনত এটেণ্ড হ'ব লাগিব আৰু এইটো কাৰণে মই বহুত মাত্ৰাত মুখ্যমন্ত্ৰী ছাৰক ধন্যবাদ জনাইছোঁ। মই সঁচাকৈ এইটো মই গৌৰৱান্বিত আৰু বহুত উৎফুল্লিত হৈছোঁ। যিদিনা মই নিৰ্বাচিত খেলি যেতিয়া ১ নম্বৰ ৱাৰ্ডত আহিছিলোঁ তেতিয়া চাইছিলোঁ একোৱেই নাছিলে। চবতকৈ চেলাম ৱাৰ্ড হ'ল ১ নম্বৰ ৱাৰ্ড খেৰণী বস্তি। তো টাউনত না গাঁৱত একোৱে গম নাপায়। সেইটো টাইমত অমৃতা চেত্ৰীয়ে মোক দুখ কৰি একদিন কৈছিলে যে মই কি ঘৰ নাপাম নেকি, বহুতবাৰ দিছোঁ, বহুতবাৰ কেঞ্চেল হৈছে। আমি যে ইয়াতে 100% ঘৰ পাব লাগে, চবেই দুখীয়া মানুহ, তইও পাবি, চিন্তা নাই, পাবি। তো তেখেতে ঘৰটো পোৱাই দিলোঁ। মই লিষ্টিং কৰি তেখেতক ক'লোঁ যে ঘৰ পাইছ। ঘৰটো এনেকৈ সজাইছে। মই ইয়াতে গৃহ সঞ্চাৰ প্ৰগ্ৰামো কৰিছিলোঁ ২০২৪-ত। তেখেতৰ যিটো উদ্যমতা, যেটা ঘৰটো বনাই দিয়াৰ পিছত যেতিয়া দিল্লীৰ ৰাষ্ট্ৰপতি ডাঙৰীয়ানীৰ চকু যেতিয়া আমাৰ পিছপৰা অঞ্চলত পৰিলে, মই সঁচাকৈ গৌৰৱান্বিত আৰু উৎফুল্লিত হৈছোঁ। আৰু এই ক্ষেত্ৰত মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দি পিছপৰা অঞ্চলৰ মানুহবিলাকক যে আগুৱাই লৈ গৈ আজি যে ৰাষ্ট্ৰপতি ভৱনলৈকে যাব পাৰিব, সেইটোৰ কাৰণতে এটা এই গাঁও মানে ৱাৰ্ডবাসীয়ে আৰু মই নিজেও উৎফুল্লিত আছোঁ। অনিৰ্বাণ ভট্টাচাৰ্য, ৰঙাপাৰা সমষ্টিৰ নিবাসী। আজি আমাৰ কাৰণে এটা বহুত গৌৰৱৰ বিষয় যে আমাৰ ৰঙাপাৰাৰ নিবাসী শ্ৰীমতী অমৃতা চেত্ৰী ডাঙৰীয়ানী যিটো ৰাষ্ট্ৰপতিৰ পৰা এট-হোম ৰিচিপশ্যন প্ৰগ্ৰামত যিটো আমন্ত্ৰণী পত্ৰ পাইছে, তাৰ বাবে মই তেওঁক অভিনন্দন জ্ঞাপন কৰিছোঁ। যিটো আমি প্ৰধানমন্ত্ৰী আৱাস যোজনা যিটো ঘৰৰ যিটো যোজনা, যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো মানে এটা সপোনৰ যিটো এটা ঘৰ নিৰ্মিত এটা প্ৰক্ৰিয়াৰ যিটো তেওঁৰ স্কিম, যিটো আৰু আমাৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো ডাঙৰীয়াৰ যিটো মানে প্ৰচেষ্টা, যিটো দুখীয়াৰ প্ৰতি যিটো এইটো তেওঁৰ এটা আদৰণীয় পদক্ষেপ, তাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ৰঙাপাৰাৰ ৱাৰ্ড কমিশ্যনাৰ ১ নম্বৰ ৱাৰ্ডৰ যিটো স্বপন ধৰ ডাঙৰীয়াকো বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। যিহেতু ৰঙাপাৰাৰ 10টা ৱাৰ্ডৰ ভিতৰত এই ১ নম্বৰ ৱাৰ্ডটো হ'ল একদম স্লাম ৱাৰ্ড, চবতকৈ পিছপৰা ৱাৰ্ড। আৰু তেখেতে যেতিয়াৰ পৰা ৱাৰ্ড কমিশ্যনাৰ হৈ নিৰ্বাচিত হৈছে তেতিয়াৰ পৰা এই ৱাৰ্ডটো দেখিবলৈ আমি পাইছোঁ কি বহুত এটা উন্নয়নৰ মুখে এটা আগবাঢ়িছে। তাৰ বাবে স্বপন ধৰ ডাঙৰীয়াকো আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে অমৃতা চেত্ৰী ডাঙৰীয়াকো বহুত অভিনন্দন। ইমান ডাঙৰ এটা মানে এটা প্লেটফৰ্মত তেওঁক আমন্ত্ৰণ কৰিছে, এইটো আমাৰ কাৰণে এটা বহুত গৌৰৱৰ বিষয়। আমি পুৰা ৰঙাপাৰা সমষ্টিৰ হৈ তেওঁক অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নিউজ ডেস্ক, নিউজ ৱাইড অসম।